2020 চনতে মহিলা এজনৰ কথা কৈছে যে তেওঁ ছ'চিয়েল ৱেলফেয়াৰত চাকৰি দিম বুলি কয় তেখেতে বিভিন্ন মানুহৰ পৰা প্ৰায় 19 লাখ মান টকা লৈছে। তো তেতিয়া কেছ ৰেজিষ্টাৰ কৰি পেলাই তেওঁ মানুহজনীক বিচাৰি লোৱা হৈছে আৰু তেওঁ কোৱা হৈছে তেওঁৰ নাম হ'ল জিনা বেগম এলিয়াছ ভাৰতী বৰুৱা। তো তেখেতক আটক কৰা হৈছে আৰু তেওঁ সোধ-পোছ কৰি থকা হৈছে। তেওঁৰ ঘৰৰ পৰা 1,97,000 ৰুপিজ তেওঁ তাতে ৰিকভাৰ কৰা হৈছে, প্লাছ এটা অৰ্ডাৰ কপি তেখেতে বনোৱা কপি এটা ৰিকভাৰ কৰা হৈছে, প্লাছ নিউজ পেপাৰ কাটিং কিছুমান ৰিকভাৰ কৰা হৈছে, য'ত মানে তেখেতে এড উলিয়াইছিল যে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত আমুক মানুহে চাকৰি পাইছে। আৰু সেই ছেম কপি সেই ল'ৰাকেইজনৰ হাততো তেওঁ দিছিলে যে আপোনালোকৰ চাকৰি হৈ গৈছে। গতিকে তাৰে যিটো এতিয়া নিউজ পেপাৰত আমি ভেৰিফিকেশ্যন কৰিবলৈ বাকী আছে যে এই এডভাৰটাইজমেণ্টটো কোনে উলিয়াইছে। তেওঁলোক ভুক্তভোগী, তেওঁলোকে পইচা দিছিলে, পইচা খুজি আছিলে, তেওঁ না চাকৰি পাইছে না পইচা পাইছে। ভুৱা এটা তেওঁলোকক এপইণ্টমেণ্ট কাগজ এটা দিছে যে তোমাৰ চাকৰি হৈছে। গতিকে তেওঁলোক ভুক্তভোগীৰ কাৰণে ইমান দিনে কিন্তু তেওঁলোক পইচাটো মানুহজনীৰ পৰা খুজি আছিলে। মানুহজনী যেতিয়া দেখিলে যে মানুহজনী পইচা দিয়া নাই, নিদিয়ে আৰু তেতিয়া তেওঁলোক আহি পেলাই পুলিচক কমপ্লেইন কৰিছে। আৰু তেওঁ বিভিন্ন মানুহৰ পৰা বিভিন্ন পইচা লৈছে। টোটেল তেওঁলোক কমতে 19 লাখ টকা মানুহজনীয়ে লৈছিলে কেইজনমানৰ। মহিলাগৰাকী আমাৰ দিছপুৰ থানাৰ আণ্ডাৰত আমাৰ এই দাৰোগা অৱস্থা।